টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। সদনৰ মজিয়াত এবাৰ জনগাঁথনিক লৈ বাক বিতন্তা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত এক প্ৰকাৰ বাক বিতন্তা দেখিবলৈ পোৱা গ'ল। এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। জনগাঁথনিক লৈ সদনত তীব্ৰ বাক বিতন্তা। অখিল গগৈ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত তীব্ৰ বাক বিতন্তা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত সদনৰ মজিয়াত। অখিল গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া প্ৰশ্ন, আপুনি কিয় ইমান মিয়া প্ৰেমী? ইফালে দেখিবলৈ পোৱা গ'ল চেয়াৰমান আলী আৰু মুখ্যমন্ত্ৰীৰ মাজতো এক প্ৰকাৰ তীব্ৰ বাক বিতন্তা আজিৰ দিনটোত সদনৰ মজিয়াত। জনগাঁথনি সন্দৰ্ভত তীব্ৰ বাক বিতন্তা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত সদনৰ মজিয়াত। কেনেধৰণৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে সেই এইটো কথা ঠিক যে আমাৰ ৰাজ্যখনৰ যিটো ডেমোগ্ৰাফি চেঞ্জ সেইটো এটা অত্যন্ত জটিল অৱস্থালৈ ৰূপান্তৰিত হৈছে। আজি যদি আমি চাব যাওঁ 2011 চনৰ যিটো অফিচিয়েল চেঞ্চাছ, সেই অফিচিয়েল চেঞ্চাছত অসমত জনসংখ্যা হৈছে 3,12,05,576 আৰু এই জনসংখ্যাৰ ফিগাৰটো যদি আমি চাব যাওঁ, হিন্দুৰ সংখ্যা 1,91,80,779। যদি আমি মুছলমানৰ জনসংখ্যা চাব যাওঁ 1,06,79,345। খ্ৰীষ্টিয়ান যদি জনসংখ্যা চাব যাওঁ 11,65,867। শিখ 20,672, বুদ্ধি 54,000, জৈন 25,000, আদাৰ 27,000, নন ৰিভিল 50,000। অৰ্থাৎ 2011 চেঞ্চাছত হিন্দু জনসংখ্যা 61%, 61.47, আৰু মুছলিম জনসংখ্যা হ'ল 34.22, তাৰমানে নিয়াৰলি 35%। যদি হিন্দু আৰু মুছলমানৰ মাজত আমি যদি আপোনালোকে ডিবেটটো কিয় কৰিলে? মইতো খুজি লোৱা নাই। আপোনালোকে ডিবেটত কিয় কৰিলে? ভুল কথা কিয় ক'লে? ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমান আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। কোন হয় চেয়াৰমান আলী? কোন হয় চেয়াৰমান আলী? আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দুক খেদিলে মানুহখিনিক লৈ আহক। মই কৈ আছো শুনি যাওক। অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্ণিং টপিক একোৱেই নাই। যুদ্ধখন লগাই হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। এটাটো মই ৰিকুৱেষ্ট কৰিম, ডিছকুৱালিফিকেশ্যন। অসমত কাজিয়া লগাবই লাগিব। ইমান মিয়া প্ৰেছ কিয় হৈছে? অখিল গগৈ বুকু ফাইটা যায়। অখিল গগৈ নামনিৰ মিয়াবাদ, নামনিৰ মিয়াবাদ। আৰে আপোনাৰ কি আপুনি আমাৰ মুছলমান MLA খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি। আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে? কাজিয়া লগাবৰ কাৰণে চব কৰি আছে। যুদ্ধ লগাবৰ কাৰণে
এইটো কথা ঠিক যে আমাৰ ৰাজ্যখনৰ যিটো ডেমোগ্ৰাফি চেঞ্জ সেইটো এটা অত্যন্ত জটিল অৱস্থালৈ ৰূপান্তৰিত হৈছে। আজি যদি আমি চাব যাওঁ 2011 চনৰ যিটো অফিচিয়েল সেন্সাস সেই অফিচিয়েল সেন্সাসত অসমত জনসংখ্যা হৈছে 3,12,05,576 আৰু এই জনসংখ্যাৰ ফিগাৰটো যদি আমি চাব যাওঁ হিন্দুৰ সংখ্যা 1,91,80,779 যদি আমি মুছলমানৰ জনসংখ্যা চাব যাওঁ 1,06,79,345 খ্ৰীষ্টিয়ান যদি জনসংখ্যা চাব যাওঁ 11,65,867 শিখ 20,672 বুদ্ধি 54,000 জৈন 25,000 আদাৰ 27,000 নন ৰিভিল 50,000 অৰ্থাৎ 2011 সেন্সাসত হিন্দু জনসংখ্যা 61% 61.47 আৰু মুসলিম জনসংখ্যা হল 34.22 তাৰ মানে নিয়াৰলি 35%। যদি হিন্দু আৰু মুছলমানৰ মাজত আমি যদি জনসংখ্যাটো বিশ্লেষণ কৰো তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়া এইটো 65-35 নহয়, it is between 61 and 35. This is as per census of 2011. আৰু 2011 censusত যেতিয়া এইটো ফিগাৰ দেখা যায় তেতিয়াহ'লে 2021 censusত এই ফিগাৰটো কেনেকুৱা হ'ব এই কথাটো আমি নিশ্চয় দেখা পাব পাৰো। এতিয়া প্ৰথম কথাটো হ'ল যে স্বাধীনতাৰ আৰম্ভণিতে মুসলিম পপুলেশ্যন কিমান আছিল। স্বাধীনতাৰ আৰম্ভণিতে আছিল মুসলিম পপুলেশ্যন 22% আৰু 22% 1991-51 আছিল 24.68, 1971 24.56, 1991 28.43, 2001 30.9 আৰু 2011 34.22। আটাইতকৈ সমসাময়িক সময়ত 1ৰ পৰা 11ৰ ভিতৰতে পপুলেশ্যন আটাইতকৈ বাঢ়িছে। I am quoting official census. যিটো সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে 2001 to 11 আৰু 11 to 2021 আমাৰ হাতত ডেটা নাই, কিন্তু প্ৰত্যেক সেন্সাসত আমি দেখা পাই আছো যে 3 to 4% মুসলিম জনসংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। তাৰ ফলত কি হৈছে যে প্ৰত্যেকখন জিলাত